নাৰী নিৰ্যাতন বাঢ়িছে মই নিজেও এগৰাকী নাৰী হয় গতিকে কওঁ বিজেপি চৰকাৰৰ দিনত অসমৰ গাঁৱে ভূঞে সকলোতে নাৰী সশক্তিকৰণ হৈছে উইমেন এম্পাৱাৰমেণ্ট হৈছে আৰু নাৰী নিৰ্যাতন তেতিয়াহে বন্ধ হ'ব যেতিয়া নাৰী স্বাৱলম্বী হ'ব আৰ্থিকভাৱে বিজেপি চৰকাৰৰ দিনত সেইটো সম্ভৱ হৈছে আৰু জয় জুবিন দা বুলি মই বিজেপিৰ ফালৰ পৰাও কৈছো জয় জুবিন দা জয় হওক অমৰ হওক বিজেপিৰ হৈ কৈছো আমি বিজেপিৰ মানুহে জুবিন দাক হৃদয়ৰ পৰা ভাল পাওঁ জুবিন দাই ন্যায় পাব জুবিন দাৰ কাৰণে এখন অতি শক্তিশালী চাৰ্জশ্বিট বনোৱা হৈছে ফাৰ্ষ্ট ট্ৰেক আদালতত দিয়া হৈছে কিন্তু আমি ভাৰতীয় ন্যায় ব্যৱস্থাক সন্মান কৰি আগবাঢ়িব লাগিব আমি কোনেও আইন হাতত ল'ব নোৱাৰো অতি পদ্ধতিমূলকভাৱে সকলোখিনি আগবাঢ়ি গৈছে আকৌ কৈছো জয় জুবিন দা অমৰ হওক বিজেপিৰ ফালৰ পৰা কৈছো জয় জুবিন দা কাৰো ব্যক্তিগত সম্পত্তি নহয় বৰ্তমান দিনতো এই আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ দিনত মেধাসকলে চাকৰি পাইছে এটকা কমিশ্যন নোলোৱাকৈ চাকৰি হৈছে জুবিনদাৰ ন্যায় কথাই যে কৈ আছে তেওঁলোকে কি অকল চৰকাৰ বনালেহে ন্যায় দিব পাৰিব নেকি ইভাগে জুবিনদাই ন্যায় তেওঁলোকে কেলে দিব নোৱাৰে জুবিনদাক আমি অন্তৰৰ পৰা ভাল পাওঁ জুবিনদাক আমি সকলোৱে ভাল পাওঁ আমিও তেওঁ ন্যায় বিচাৰোঁ জুবিনদা অমৰ হওক জুবিনদা সদায় ভালে থাকক APSC কেলেংকাৰী ক'ত গ'ল ৰাকেশ পালৰ APSC কেলেংকাৰী ক'লে গ'ল জম্মু কাশ্মীৰ শান্তি কোনে আনিলে জম্মু কাশ্মীৰ এতিয়া আকৌ আমাৰ মুখ্যমন্ত্ৰী আজি যোনটো কথা কৈছে তেওঁ কাম কৰি দেখুৱাইছে আৰু অনাগত দিনত মুখ্যমন্ত্ৰীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ হ'ব ভাৰতীয় জনতা পাৰ্টি সবকা সাথ সবকা বিকাশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ